তো আজি আমি এক্সাৰচাইজ 1.1 কুৱেশ্যন নম্বৰ 3 কৰিম। তো ইয়াতে কি দিয়া আছে চোৱা যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। ঠিক আছে, সো আমাক লসাগু আৰু গসাগু উলিয়াব দিছে। তো এক নম্বৰটো আমি লৈ লওঁ। ইয়াতে আমাৰ তিনিটা সংখ্যা দিয়া আছে, এই তিনিওটাৰে কি উলিয়াব লাগিব, লসাগু আৰু গসাগু। আৰু পদ্ধতিটো আমাক মেনশ্যন কৰিছে যে মৌলিক উৎপাদকীকৰণ। ঠিক আছে, সো ইয়াতে আমি দুটা নিয়ম পাইছিলোঁ যে এটা তোমালোকে গোটেইকেইটা একেলগে লৈ কৰিব পাৰা, 21 এনেকৈ একেলগে লৈ ল'লোঁ চুটি হৰণ নিয়মেৰে। এতিয়া আমি কৰিম চোৱা যে ইহঁত তিনিওটাকে হৰণ যোৱা কিবা সংখ্যা আছে নেকি। আমি দেখিছোঁ যে তিনিয়ে তিনিওটাকে হৰণ যায়। তো 12ত যাব 4, 15ত যাব 5 বাৰ আৰু 21ত যাব 7 বাৰ, হ'লনে? তো গতিকে ইয়াৰ পৰা আমি কিমান পামগৈ যে 12, 15, 21ৰ যিটো গসাগু, আমি ফাৰ্ষ্ট ধৰা গসাগুটো উলিয়ালোঁ। চ' গসাগুটো কিমান আহিব চোৱা, এনেকৈ যেতিয়া কৰিবা বস্তুটো চুটি হৰণ নিয়মেৰে একেলগে যেতিয়া কৰা যায়, তেতিয়া গসাগুটো কি হয় যে যিটো সংখ্যাৰে তিনিওটাকে হৰণ যায় সেইটোৱে গসাগু আহি যায়। ঠিক আছে, ইয়াতে 3য়ে গৈছিলে গতিকে গসাগু 3 আহিল। আৰু যদি বেলেগেও গ'ল হয় তেতিয়া সেইটো আমি পূৰণ হিচাপে লিখি দিলোঁ হয়। যিহেতু ইয়াত নাই আৰু গতিকে কেৱল 3টোৱে আহিব। গসাগু আমি পালোঁ। এইবাৰ আমাক লসাগুটো লাগে। তো ইমানৰ লসাগু কিমান আহিব, তো লসাগুত কি হয় গসাগুটোতো আহেই, বাকী যিকেইটা ৰৈ গৈছে গোটেইকেইটা আহে। 4 × 5 × 7 পূৰণ হিচাপে আহি যাব। ঠিক আছে, চ' এইকেইটা পূৰণ কৰি দিয়া। 5 4 × 20, 7 3 × 21, 21 2 × 42 লগত 0, তাৰমানে লসাগু পালোঁ 420। অ'কে, নেক্সটটো কিমান দিছে আমাৰ যিটো 2 নম্বৰ আছে। তো 3 2 17, 23 আৰু 29 আমাক লাগে এবাৰ। 17, 23 আৰু 29। ঠিক আছে, চ' ইয়াতে এনেকৈ লৈ ল'লোঁ। অ'কে, এতিয়া এই তিনিওটা কিহেৰে হৰণ যায় চোৱা, কিবা সংখ্যা আছেনে তিনিওটাকে হৰণ যোৱা? দেখাততো একো লগা নাই, কাৰণ এই তিনিওটা কি হয় মৌলিক সংখ্যা হয়, আৰু ইটোৱে সিটোৰ লগত ইহঁতে সহমৌলিক ফৰ্ম কৰি আছে। গতিকে ইয়াতে একৰ বাহিৰে আৰু বেলেগ কোনো সংখ্যাৰে তিনিওটাকে হৰণ নাযায়। হ'লনে, বুজি পালা? একে হৰণ দিলোঁ 17ত 17 বাৰ গ'ল, 23ত গ'ল 23 বাৰ আৰু 29ত গ'ল 29 বাৰ। ঠিক আছে, তো গতিকে আমি ইয়াতে গসাগু কিমান পাম চোৱা। গসাগু মানে কি যে যিটো কমন সংখ্যা গোটেইকেইটাকে হৰণ যোৱা সেইটোৱে গসাগু, তাৰমানে 1। তো গসাগু আহি যাব 1। অ'কে, আৰু লসাগু লাগে আমাক এবাৰ। তো লসাগু কিমান আহিব চোৱা, গসাগুটোতো আহেই, তাৰ লগতে বাকী যিকেইটা ৰৈ গৈছে গোটেইকেইটা। ডেট মিনছ 17 × 23 × 29। তো ইয়াতে আমি কি দেখি আছোঁ যে যিহেতু ইহঁতকেইটা পৰস্পৰ সহমৌলিক, ডেট মিনছ যে ইহঁতৰ সাধাৰণ উৎপাদক বা ইহঁতৰ গসাগু কেৱল 1, সেইটো কাৰণে সিহঁতৰ লসাগুবিলাক কেনেকুৱা হয়, সেই সংখ্যাকেইটা পূৰণ ফলটোৱে সিহঁতৰ লসাগু হ'ব। এইটো তোমালোকে পূৰণটো কৰি এনচাৰটো উলিয়াবা। নেক্সট আমি যাওঁ 3টো আছে 8, 9 আৰু 25। তো এইকেইটাকো আমি যদি চুটি হৰণ নিয়মেৰে কৰোঁ, ইয়াতে চোৱা এনেকুৱা একো সংখ্যা নাই যিটোৱে তিনিওটাকে হৰণ যায়। তো গতিকে আমি আকৌ আগৰ নিচিনাকৈ 1 দিব লাগিব, মানে কাৰণ 2টোৱে 8ক যায়, 9ক নাযায়, 25কো নাযায়। 3টোৱে 9ক যায়, বাকীকেইটাক নাযায়। 5ৰে ইহঁত 25ক যায়, এইবিলাকক নাযায়। চ' গতিকে আমি 1 দিলোঁ, 8, 9 আৰু 25 পালোঁ। তো আগৰ নিচিনাকৈ আমি গসাগু কিমান পাম তেন্তে, গসাগু কমন থকাটো অৰ্থাৎ 1। এই বাওঁহাতত যিটো থাকে, যিটো গোটেইকেইটাকে হৰণ যায় সেইটোৱে গসাগু আহে 1। আৰু লসাগু তো ইয়াতে গোটেইকেইটা পূৰণ কৰি দিয়া × 25 হৈ গ'ল। তো যিটো পোৱা সেইটোৱে সিহঁতৰ হ'ব লসাগু। এইটো পূৰণ কৰি দিছোঁ বাৰু। এই দুটা 25টো আমি ৰাখি দিছোঁ, এই দুটা পূৰণ কৰা। 9 × 62, 72। দুটা যদি পূৰণ কৰি দিওঁ, 5 2 × 10 0, 7 গুলিয়াল 1, 7 5 35 36, 2 2 × 4 হৈ গ'ল, 7 2 × 14, তো 0 6 4 10 0, 1 3 4 8 1, তাৰমানে 1800 হৈ যাব সিহঁতৰ লসাগু। আই হোপ বুজি পালা। আচ্ছা, নেক্সটটো আমি যাওঁ যে কুৱেশ্যন নম্বৰ 4টো কি দিয়া আছে চোৱা। দিয়া আছে গসাগু ইমান = 9, তাৰমানে এই 306 আৰু 657ৰ গসাগুটো কিমান দিয়া আছে আমাৰ 9 বুলি। ইয়াৰ পৰা আমাক কি উলিয়াব দিছে, লসাগু, সিহঁতৰ লসাগু লাগে। লসাগুটো উলিয়াব দিছে আমাক। অ'কে, তো যেতিয়া এনেকৈ এটা দি দিয়ে, অৰ্থাৎ আমাক গসাগুটো
দি দিছে লসাগু উলিয়াব দিছে তো তেতিয়া আমি যে পাইছিলোঁ এটা ফৰ্মুলা সেই ফৰ্মুলাটো আহিব ঠিক আছে সো যেটো দিয়া আছে আমি লিখি লওঁ গিভেন গসাউ সংখ্যাকিটা আমাৰ কি কি আছিল 306,657 ইকুৱেল টু 9 বুলি আমাৰ দিয়া আছে হলে আমাক উলিয়াব দিছে লসাগু ওকে লসাগু ইকুৱেল টু কুৱেশ্যন মাৰ্ক তো আমি কি জানো যে উই নো দ্যাট গসাউ ইনটু লসাগু ইকুৱেল টু কি হয় সংখ্যা দুটাৰ পূৰণফল এটো আমি পাইছিলোঁ ফৰ্মুলা তো এটো ইউজ কৰিম এতিয়া ঠিক আছে যেহেতু গসাউটো দিয়া আছিল লসাগু উলিয়াব লাগে এটা দিয়া থাকিলে আনটো উলিয়াব যদি দিয়ে তেতিয়া আমি এটো ফৰ্মুলা আনিম এতিয়া ইয়াতে মানখিনি বহাই দিও গসাউ মান আমাৰ দিয়া আছে 9 তো 9 লিখি দিলো ইনটু লসাগুটো আমি উলিয়াবলৈ গৈ আছো সো ইয়াতে লসাগুৱে আহিব ওকে এফালে আছে কি যে সংখ্যা দুটাৰ পূৰণফল এতিয়া সংখ্যা দুটাৰ পূৰণফল মানে কোন দুটা সংখ্যা যিকিটা সংখ্যা এই ব্ৰেকেটৰ ভিতৰত আছিল সেইকিটা ল'ব লাগিব আমি এটো হলনে পূৰণফল যেহেতু গতিকে মাজত পূৰণ আহিছে তো ইয়াৰ পৰা চোৱা আমাক কাৰ মান লাগে লসাগু লাগে তো লসাগুটো ৰাখি দিওঁ আৰু 9টো ইফালে পঠিয়াই দিম 9টো ইয়াত পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৰণ হৈ যাব হনে দ্যাট মিন্স তলত বহিবই ওকে তো ইয়াতে চোৱা এই ওপৰকিটা বহুত ডাঙৰ সংখ্যা গতিকে এইকিটাক যদি হৰণ পূৰণ কৰোঁ তেতিয়া কি হ'ব বহুত ডাঙৰ ওলাবগে তো তলটোৱে কাবাৰ লগত কেনসেল যায় নেকি চোৱা 9টোৱে যায় ইয়াত এবাৰ 6 3 9 হৈ আছে এটুক যাব তো 30ত যাব 9 কেবাৰ 9 3 গুণ 27 দেন 36ত গ'ল 4 বাৰ 9 4 গুণ 36 তো আমি কিমান পালোগে যে লসাগু ইকুৱেল টু 34 ইনটু কিমান আহিব 657 তো দুইটা পূৰণ কৰি দিয়া 657 ক্যালকুলেশন বিলাক সদায় তোমালোকে এনেকৈ কাখত কৰিবা এক্সামতো যেতিয়া কৰিবা ইয়াতে অংকটো কৰিলা দেন এনেকৈ সাইডত বক্স এটা বনাই ক্যালকুলেশন পাৰ্টটো কৰি দিবা তেতিয়া জুজনে বহিছা অলপ ভাল পায় আৰু ইমপ্ৰেছনটো ভাল হ'ব ঠিক আছে 7 গুণ 28 8 2 কলিল 5 গুণ 20 2 22 2 2 6 4 24 2 26 7 21 1 2 কলিল 5 15 2 17 7 1 কলিল 14 18 কে 19 পালো 8 2 1 3 7 6 13 3 7 কলিল 1 9 10 2 12 একে একে 2 দ্যাট মিন্স লসাগু পালোগে আমি 22338 ওকে আই হোপ বুজি পালা ঠিক আছে আচ্ছা এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 5 তুলে তো 5 টো আমাৰ কি দি আছে চোৱা এটো অলপমান কি হয় যে কোৱেশ্চনটো অলপ বেলেগ হয় চোৱা কি দি আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই আচ্ছা আমাক এই n টো কি বুলি কৈছে স্বাভাৱিক সংখ্যা বুলি দিয়া আছে আৰু আমাৰ 6 টু দি পাৱাৰ n এই সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই আমাক সুধিছে তাৰ মানে আমি যে এইটো 6 টু দি পাৱাৰ n টো পাইছো ধৰা আমি n ৰ জায়গাত যিকোনো স্বাভাৱিক সংখ্যা বহাই দিব পাৰো তো 6 টু দি পাৱাৰ 1 বহাই দিলো যেনেবা n ৰ জায়গাত তেতিয়া কিমান 6 পাম 6 টু দি পাৱাৰ 2 বহাই দিলো কিমান পাম 36 পালো তো এনেকৈ বহাই বহাই যেতিয়া গৈ থাকিম n ৰ জায়গাত যেতিয়া আমি যিকোনো সংখ্যা বহাম তেতিয়া এই শেষৰটো অৰ্থাৎ এককৰ ঘৰটো আমি শূন্য পাও নেকি আমাক সুধিছে তো চোৱা ইয়াতে আমি নাপাওঁ কাৰণ যেহেতু এটো 6 আছে তো 6ৰ ঘাত আমি যিয়ে নলও তাৰ এককৰ ঘৰত কেতিয়াও শূন্য নাপাম ঠিক আছে যদি স্বাভাৱিক সংখ্যালো সদায় 6 থাকিব বাট হেতুকে আমি এতিয়া দেখাব লাগিব তো কেনেকৈ দেখাম চোৱা তো আমি প্ৰথম কি কৰিম বস্তুটো ধৰি লম যে লেট কি বুলি ধৰিম এই যে দিয়া আছিল 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে ঠিক আছে শেষ হ'ব পাৰে বুলি আমি ধৰি ললো ওকে নেক্সট চোৱা কিবা এটা সংখ্যা যদি শূন্য অংকৰে শেষ হয় তাৰ মানে তাৰ লাষ্টত শূন্য থাকে তো লাষ্টত যদি শূন্য থাকে সেই সংখ্যাটোক 5ৰে হৰণ যায় এটো আমি জানো গতিকে 6 টু দি পাৱাৰ n সংখ্যাটো 5ৰে হৰণ যাব যেহেতু ই শূন্য অংকৰে শেষ হয় গতিকে তাক 5ৰে হৰণ যায় আৰু 5ৰে যদি কিবা এটা সংখ্যা হৰণ যায় তাৰ মানে 5টো কি হ'ব সেই সংখ্যাটো উৎপাদক কাৰণ চোৱা 10 ইকুৱেল আমি কি পাইছিলোঁ 2 * 5 ধৰা তো ইয়াতে
2টোৱেও 10ৰ হৰণ যায় 5টোৱেও 10ৰ হৰণ যায় নে নাযায় গতিকে 5টো কি 10ৰ এটা উৎপাদক ঠিক একেদৰে 6 টু দি পাৱাৰ n টোক যেতিয়া 5ৰে হৰণ যাব দ্যাট মিন্স অৰ্থাৎ 5টো কি হ'ব 6 টু দি পাৱাৰ n ৰ এটা উৎপাদক হ'ব মানে বাট আমি এতিয়া চাম যে 5টো 6 টু দি পাৱাৰ n ৰ একচুৱেলি উৎপাদক হয়নে নহয় আমি যেহেতু এইটো ধৰি লৈছিলোঁ শূন্য অংকৰে শেষ হয় বুলি ধৰি ল'লে 5টো উৎপাদক হ'ব তো আমি কি দেখাব লাগিব যে 5টো উৎপাদক নহয় ঠিক আছে তো নহয়তো কেনেকৈ দেখাম নাও 6 টু দি পাৱাৰ n ইকুৱেল টু চোৱা এই যে 100টো আছে এই 100টোৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি দিম তাৰ মানে 100টোক আমি এনেকৈ লিখিব পাৰোঁনে 2 3 গুণ 6 ঠিক 2 ইনটু 3 লিখিলোঁ n আছে ব্ৰেকেট দি পেলাই nটো লিখি দিম হৈ গ'ল এতিয়া আমি কি দেখি আছোঁ যে 100ৰ মৌলিক উৎপাদকত কেৱল 2 আৰু 3 হে আছে ইয়াতে 5 নাই ঠিক আছে যেহেতু 5 নাই গতিকে আমি ধৰি লোৱাটো কি হ'ব লাগিব অশুদ্ধ কাৰণ 5টো উৎপাদক বুলি পাইছিলোঁ কিন্তু ইয়াতেতো নাপালোঁ আমি চ' নাপালোঁ মানে কি যে যিটো আমি ধৰি লৈছিলোঁ সেইটো অশুদ্ধ ঠিক আছে যে এতেকে 6 টু দি পাৱাৰ n ৰ 5টো কি নহয় এটা উৎপাদক নহয় সেয়েহে আমি ধৰা ধাৰণাটো ভুল বা অশুদ্ধ যি লিখা আৰু অশুদ্ধ লিখি দিব পাৰা অশুদ্ধ এতেকে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ নহয় আমি যিহেতু হয় বুলি ধৰিছিলোঁ চ' যিহেতু অশুদ্ধ পালোঁ গতিকে নহয় হৈ গ'ল আৰু বুজি পাইছা এতিয়া চোৱা কেতিয়াবা কি হয় এক্সামত এই যে 6 টু দি পাৱাৰ nটো আছে বাকীখিনি কুৱেশ্যন একে থাকে দেই যে শূন্য অংকৰে শেষ হয় নে নহয় সেইটোৱে চেক কৰিবলৈ দিয়ে বাট এই 6টো সলাই দিয়ে তো ইয়াতে তোমালোকৰ এক্সাম্পল এটা আছে তাতে দিয়া আছে এইটো 4 টু দি পাৱাৰ n 4টো সলাই দিছে সুধিছে যে 4 টু দি পাৱাৰ nটো শূন্য অংকৰে শেষ হ'ব নেকি তো এইটো ছেইম মেথড খালি 6ৰ জেগাত কি দিছে 4 দিছে বাকীখিনি গোটেইখিনি একেই ইয়াতে কি আহিব 4 যদি থাকে আৰু তেতিয়া কি পাবা 2 ইনটু 2 পাবা এইটো এনেকুৱা হ'ব তো ইয়াতো 5 নাই গতিকে এইটো নহয় শূন্য অংকৰে শেষ নহয় তো তেনেকুৱা এইটো এক্সাম্পল আছে তোমালোকে চাবা ঠিক আছে